হেল্ল' এণ্ড ৱেলকাম গাইজ। ৰাতিপুৱা উঠিলোঁ, ব্ৰাছ কৰিলোঁ আৰু ব্ৰাছ কৰাৰ পাছত চেহেৰিটো কৰিলোঁ খেজুৰ আঙুৰ আৰু বাটাৰে দি। যিহেতু গাইজ খেজুৰৰ লগত বাটাৰ খাই চাব, বহুত টেষ্টি, আপোনালোকে ট্ৰাই কৰি চাব দেই, বহুত ভাল লাগে খাই পেলাই। মইতো খায়ে থাকোঁ, আপোনালোকে ট্ৰাই কৰিব। তাৰপিছত ৰাতিপুৱা উঠিলোঁ, উঠি পেলাই ৰেডি হ'লোঁ। গাইজ কেনেকুৱা লাগিছে মোক আজি? ভালে লাগিছে। হোৱাইট টি চাৰ্ট আৰু ব্লেক পেণ্ট পিন্ধিছোঁ, ভালে লাগিছে আজি। তাৰপিছত ওলাই গ'লোঁ দোকানলৈ আৰু যাওঁতে যাম এটাৰ পিছত এটা যাম। তাৰপিছত দোকান গৈ পেলাই পালোঁ আৰু দোকানত বহিলোঁ আৰু কাষ্টমাৰ আহিছিলে ধেৰ, এইবিলাক এটেণ্ড কৰিলোঁ। আকাশে মই আৰু বিশালে কৰিলোঁ। তাৰপিছত মাল আহিছে গাইজ, আৰু এইবিলাক চাওকচোন আমাৰ মটীয়া পূৰা চশমা লগাই পেলাই হিৰ' হৈ থাকে। এইটো আমাৰ শ্বাহৰুখ খান দেই। তাৰপিছত মাল আহিলে, এইবিলাক মাল চাল খুলিলোঁ। পেণ্ট আহিছিলে ধুনীয়া কালেকশ্যন, যিহেতু ঈদৰ কাৰণে মাল আহিয়ে থাকে গাইজ। তাৰপিছত বিশালক টাটা বাই বাই কৰিলোঁ। তাৰপিছত দীপক দাকো টাটা বাই বাই কৰিলোঁ, মানে চবকে বাই বাই কৰিলোঁ, কাৰণ মই ঘৰ গৈ আছোঁ আৰু আকাশে মোক এতিয়া ষ্টেচনলৈকে এৰিব গৈ আছে। আৰু যিহেতু বহুত জাম আছিলে ঈদৰ কাৰণে, কাষ্টমাৰ ধেৰ গাইজ, কি ক'বা আৰু, ফেঞ্চিত যাম। তাৰপিছত মই যেনে তেনে আৰু জাম পাৰ কৰি পেলাই ষ্টেচন গৈ পালোঁ। আৰু এইটো চাওকচোন গাইজ, কি হয় মই ধৰিব পৰা নাই, সূৰ্য হয় না চন্দ্ৰ হয়, মানে অদ্ভুত লাগি আছিলে মানে দেখি পেলাই। তাৰপিছত টিকেটটো কাটিলোঁ, ইয়াতে এজন দাদা আছিলে তাৰ লগত কাটিলোঁ। তাৰপিছত এই 4:55 ট্ৰেইন আছিলে, মই গৈ পেলাই 5 মিনিট আছিলে পালোঁ গৈ পেলাই, আৰু ট্ৰেইনটো ষ্টাৰ্ট দিলে, গ'লোঁ। আৰু এয়া ইফতাৰৰ টাইম হৈ গ'ল ট্ৰেইনতে। তাৰপিছত এটা দাদাক লগ পালোঁ আৰু দুজনে মিলি আমি ইফতাৰটো কৰিলোঁ। এয়া আমাৰ ইয়াৰে আছিলে দাদা। তাই ইফতাৰ কৰাৰ পাছত তলত এজন দাদাও ইফতাৰ কৰি আছিলে, আৰু দাদাক আমি নিজৰ বস্তুবিলাক এইবিলাক শ্বেয়াৰ কৰিলে, দাদাও কিবা কিবি দিলে, ফ্ৰুটছ। তাৰপিছত আমি ধুনীয়াকৈ ইফতাৰী কৰিলোঁ, আৰু ইফতাৰী কৰাৰ পাছত এয়া ৰঙিয়া আহি পালোঁ। আৰু ৰঙিয়া অহাৰ পাছত অকণমান কফি খাব মন গৈছে, কফি খালোঁ। তাৰ পূৰা লাহেকৈ পূৰা ট্ৰেইনটো খালী হ'ল গাইছ। আমি দুজনে আছোঁ, এই দাদা আৰু মই আছোঁ ইয়াতে, আৰু আছে 2-3জন মানুহ। তাৰপিছত ৰঙাৰ পৰা পালোঁ, আৰু এয়া দীপক দাৰ খোৰখালি দিয়ে এইটো বেগ এটা পিক আপ কৰিব আহিছিলোঁ, যিহেতু মই গুৱাহাটীৰ পৰা লৈ আনিছিলোঁ মোৰ লগত। তাৰপিছত এয়া টমটম উঠি পেলাই বালিৰ পৰা লৈ আহিলোঁ, আৰু বালিৰ পৰা আহি পালোঁ, আৰু টমটমক টাটা বাই বাই কৰিলোঁ। আৰু ঘৰত আহি পেলাই গাইছ মই চাওকচোন পূৰা টিপ টপকৈ ৰেডি হ'লোঁ। ক'ত যায় জানেনে? আজি আছে জয়দেৱদাৰ বিয়া। জয়দেৱদাক চিনি পাইছে? একেদিন আগত মই আৰু জয়দেৱদা গুৱাহাটী গৈছিলোঁ শ্বপিং কৰিবৰ কাৰণে বিয়াৰ। আৰু এয়া জয়দেৱদা এতিয়া বুজাব আৰু মানে তেওঁৰ ৱাইফক, এয়া শ্বপিং কৰিব মোৰ লগত গৈছিলে। আৰু এই আজি অহাৰ কাৰণটো হ'ল এই জয়দেৱদাৰ ৰিচিপশ্যন আছিলে, সেইকাৰণে মই আজি আহি গ'লোঁ। আৰু ইয়াতে ফটোশ্বুট হ'লে অকণমান ভাল লাগিলে। আৰু এইটো মোৰ ক্লাছমেট দেই, বহুত বছৰ পাছত লগ পালোঁ এইটো। তাৰপিছত খানা চানা খালোঁ, মই দেৱা জান চবে মিলি পেলাই খানা খালোঁ, আৰু খানা বহুত টেষ্টি আছিলে। তাৰপিছত ওলাই আহিলোঁ আৰু চাইছোঁ যে পূৰা ডান্স এনজয় কৰি আছিলে। আৰু এয়া ৰোহিতক আপোনালোকে চিনি পায়ে। তাৰপিছত এয়া দেৱা চিত আমি একেলগে ভিডিঅ' বনালোঁ। তাৰপিছত তাৰ ওলাই আহিলোঁ। আৰু গাইছ আজিৰ ভিডিঅ' ইমানে।